এইখন অসমত এতিয়া অসমৰ খিলঞ্জীয়া মানুহ অসমীয়া মানুহক ভয় ভাবুকি কৰা আৰু লগে লগে অসমীয়া মুৰ্দাবাদ বা খিলঞ্জীয়া মানুহক আক্ৰমণ কৰা দিনে দিনে আমি দেখিবলৈ পাইছোঁ। এইটো প্ৰথম ঘটনা নহয়, এনেকুৱা বহু ঘটনা ইতিমধ্যে হোৱা আৰম্ভ হৈছে অসমৰ বিভিন্ন জেগাত। কিছুদিনৰ আগত এইফালে নামনি অসমৰ এটা জেগাতো এনেকুৱা ধৰণৰ অসমীয়া বিৰোধী ধ্বনি তেনেকৈ আৰম্ভ হৈছে। গতিকে এই যিটো দিনে দিনে অসমীয়া গৌবেগ, অসমীয়া বিৰোধী, অসমীয়া বিদ্বেষী ধ্বনি আৰু কাম কাজ যিবোৰ চলি আছে এইবোৰ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু এই গোটেই কথা বতৰাবোৰ এই চৰকাৰৰ দিনত বহা আমি দেখিবলৈ পাইছোঁ। দিনে দিনে বাঢ়িছে আৰু তেওঁলোকে লাই দিয়াৰ কাৰণে তেওঁলোকৰ যিটো তোষণ যিটো নীতি, সেই তোষণ নীতিৰ কাৰণে কিছু মানুহ এনেকৈ উৎসাহিত হৈ আমাৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ বিৰুদ্ধে এনেকৈ আক্ৰমণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সাংবাদিকসকলক আক্ৰমণ, গোটেই সংবাদ ব্যৱস্থাটোকে বিভিন্ন ধৰণে আক্ৰমণ কৰা আমি দেখিবলৈ পাইছোঁ। সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা, মুক্তভাৱে কথা কোৱা, বিভিন্ন বিষয় তেওঁলোকে তথ্য সংগ্ৰহ কৰিবলৈ যাওঁতে বিভিন্ন সময়ত এই যি আক্ৰমণ ঘটিছে, অতি সুপৰিকল্পিতভাৱে চলি থকা সংবাদ গোষ্ঠীৰ ওপৰত আক্ৰমণ, এইবোৰো বন্ধ হ'ব লাগিব। চৰকাৰৰ চিন্তা আৰু মানসিকতাৰ সলনি হ'ব লাগিব। গতিকে মই আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ যিবোৰ অসম বিদ্বেষী খিলঞ্জীয়া থলগিৰি মানুহৰ বিৰুদ্ধে যিবোৰ মানুহে এনেকুৱা ধৰণৰ উচতনিমূলক মন্তব্য আৰু এনেকুৱা ধৰণৰ মুৰ্দাবাদ ধ্বনি দিছে, তেওঁলোকক কৰায়ত্ব কৰি আনক, তেহে বুজিম যে এখন চৰকাৰ অসমৰ নাগৰিকসকলৰ প্ৰতি তেওঁলোক দায়বদ্ধ। এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰা নাই। এই কথাই চৰকাৰ আৰু মুখ্যমন্ত্ৰী তেওঁলোকৰ যিটো মানসিকতা সেইটো প্ৰতিফলিত হয়। আৰু এই কথা বতৰাবোৰ আমি দেখি আহিছোঁ বহুদিনৰ পৰা। অসম বিদ্বেষী, অসম বিৰোধী কাম কাজক উৎসাহিত কৰি অহা হৈছে। এইবোৰ বন্ধ হ'ব লাগিব। যোৱা 5টা বছৰ চৰকাৰ হৈ গ'ল, এতিয়া আকৌ নতুনকৈ চৰকাৰ হৈছে। ড্ৰাগছ বিৰোধী অভিযান চৰকাৰে কৰিছিলে, আজিলৈকে কৰিব নোৱাৰিলে কিয় কঠোৰ হাতেৰে তেওঁলোকে দমন কৰিব নোৱাৰিলে? যিসকল অপৰাধী আছে, যিসকল ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত, ড্ৰাগছ মাফিয়া, সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। নকৰাৰ ফলতে আজি এই পৰিৱেশ উদ্ভৱ হৈছে। তাৰ চৰকাৰৰ লগত কিবা দহৰম মহৰম আছে নেকি? ড্ৰাগছ ব্যৱসায়ীসকলৰ ভাং গাঞ্জাৰ এইবোৰক ধৰিব লাগে, কৰায়ত্ব কৰিব লাগে। 5 বছৰটোত চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম কাৰ্যকালৰ মুখ্যমন্ত্ৰী হোৱাৰ সময়তে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক আৰু অতি শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰ পাছতো কিয় কৰিব পৰা নাই? এইটো অত্যন্ত ৰহস্যজনক কথা। গতিকে এতিয়াও আমি কওঁ, আমাৰ নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ৰাগিয়াল বস্তু, ড্ৰাগছ এইবোৰৰ পৰা মুক্ত কৰি সমাজ সুন্দৰ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। এইটো শ্লোগান নহয়, এইটো কেৱল মাত্ৰ দুদিন এদিন চেনচেশ্যন সৃষ্টি কৰা মুখ্যমন্ত্ৰী মুখৰ ডায়লগ হ'ব নোৱাৰে। যদিহে নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত বিচাৰিছে, তেতিয়াহ'লে ড্ৰাগছ মাফিয়াসকলক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰে। সেই কথাটোৱে মই কৈছিলোঁ, মই পোনপটীয়াকৈ কোৱা নাছিলোঁ। কৈছোঁ যে এই ঘটনাবোৰ কিয় এনেকৈ মুৰ্দাবাদ ধ্বনি দিবলৈ পাইছে, কাৰণ জড়িত হৈ আছে। মই যে কৈছোঁ এটা তোষণ নীতি, কাৰোবাক খেনুক দেখি ৰন্ধা বঢ়া কৰে, খেনুক দেখি দুৱাৰ মাৰে। আইন সকলোৰে কাৰণে সমান। এইসকল মানুহ এনেকৈ অসমীয়া বিদ্বেষী, অসম বিদ্বেষী কাম কাজ কৰি থকা মানুহবোৰ তেওঁলোকৰ আঁঠুৱাৰ তলৰ মহ, কিন্তু তেওঁলোকে একো নকৰাৰ ফলত এই দিনে দিনে উৎসাহিত হৈছে। মই কোনো মানুহৰ বিৰুদ্ধে কথা কোৱা নাই, কিন্তু অসম বিৰোধী মন্তব্য যি দিব, অসমৰ মানুহৰ খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে যিসকলে কাম কাজ কৰিব, তেওঁলোক অসমৰ জাতীয় জীৱনৰ গণশত্ৰু। তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইটো মুখ্যমন্ত্ৰীৰ দায়িত্ব আছে। কেৱল মাত্ৰ কথাই বতৰাই জাতি মাটি ভেটিৰ কথা ক'লে নহ'ব। ইয়াত যোনে অসম বিদ্বেষী, অসম বিৰোধী কাম কাজ কৰিছে, যি কাম কাজ চলাই আছে, তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব। যিগৰাকী মানুহ আপোনালোকে দেখি আছে, ফটো ওলাইছে, ভিডিঅ' ওলাইছে, কাৰ লগত ফটো আছে এইবোৰ দেখা পাইছে। আজিলৈকে 24 ঘণ্টা হ'বলৈ হ'ল, কৰায়ত্ব কৰিব পৰা নাই। সংবাদ গোষ্ঠীৰ ওপৰত আক্ৰমণ কৰিছে, এগৰাকী মানুহক গুৰুলকৈ মাৰিছে বগৰাই। তাৰ পাছতো মুখ্যমন্ত্ৰীৰ কিয় আজিলৈকে সাহস হোৱা নাই তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে? এইটো আমাৰ প্ৰশ্ন।